নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ জাগিৰোডৰ পৰা বৰ্ণালী দেউৰীয়ে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা বৰ্ণালীৰ মাকৰ লগত 2021 চনত জুন মাহৰ 21 তাৰিখে ঘটিছিলে। কি ঘটিছিলে সবিশেষ কোৱাৰ আগতে আপোনালোকক অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ' এটা অহাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পায়। এতিয়া আগবাঢ়ো বৰ্ণালীৰ অভিজ্ঞতাৰ ফালে, মানে বৰ্ণালীৰ মাকৰ অভিজ্ঞতাৰ ফালে। 2021 চনৰ জুন মাহৰ 21 তাৰিখৰ কথা। তেতিয়া লকডাউন চলি আছে আৰু বৰ্ণালীহঁতৰ ঘৰত বৰ্ণালীৰ ভায়েক, মাক আৰু দেউতাক। বৰ্ণালীৰ মাকৰ ঘৰ তেওঁলোকৰ ঘৰৰ পৰা ওচৰতে, মানে কাষৰ গাঁওখনতে। বহুত দিন বৰ্ণালী আইতাকৰ ঘৰলৈ যোৱা নাছিলে কাৰণে আইতাকে বাৰে বাৰে মাতি আছিলে আৰু সেয়েহে সেইদিনাখন বৰ্ণালীয়ে ভায়েকক লৈ আইতাকৰ ঘৰলৈ থকাকৈ গ'ল আৰু বৰ্ণালীৰ দেউতাক ঘৰত আছে আৰু মাক। বৰ্ণালীহঁতৰ গাঁৱৰ ওচৰৰে এগৰাকী মহিলাৰ বহু দিনৰ পৰা কৰ্কট ৰোগ হৈ আছিলে আৰু সেইদিনাখন মানে জুন মাহৰ 21 তাৰিখে তেওঁ সেই ৰোগত অৱশেষত মৃত্যুবৰণ কৰিবলগীয়া হ'ল। সেই মহিলাগৰাকীৰ লগত মাকৰ সম্বন্ধ বিৰাটেই বেছি ভাল আছিলে, মানে বান্ধৱী বুলি ক'লেও ভুল কোৱা নহ'ব। গতিকে যেতিয়া মানুহগৰাকী ঢুকালে তেতিয়া বৰ্ণালীৰ মাকে বৰ দুখ পালে আৰু জীয়েকো ঘৰত নাই, গতিকে ওচৰৰ এজনী ছোৱালীক লগত লৈ তেওঁ সেই মানুহ ঘৰলৈ গ'ল, যি ঘৰত তেওঁৰ বান্ধৱীগৰাকী ঢুকাইছিলে। আৰু সেইদিনাখন অলপ বৰষুণো দি আছে আৰু নিশা প্ৰায় মানে 11:30-12 মান বজাত তেওঁ ঢুকাইছে। খবৰটো পাই তেওঁ নিশাই হাজবেণ্ডৰ লগত আৰু কাষৰ ঘৰ ছোৱালীজনী লৈ তেওঁ তালৈ গ'ল। তাৰপিছত গাঁৱৰ মানুহে গোটেই নিয়ম নীতিখিনি কৰি ৰাতিয়ে মানুহগৰাকীৰ নশ্বৰ দেহক শ্মশানলৈ লৈ গ'ল আৰু ৰাইজৰ লগত বৰ্ণালীৰ দেউতাকো গ'ল। এতিয়া ঘৰত বৰ্ণালীৰ মাক অকলে আৰু তেওঁ থাকিবলৈ অলপ বেয়া পোৱাৰ কাৰণে কাষৰ ছোৱালীজনী যে লগত লৈ গৈছিলে তাইক ৰাতি শুবলৈ লৈ আহিলে। আগতেও বহুতবাৰ তাই তেওঁলোকৰ ঘৰত শুইছে আৰু ছোৱালীজনীৰ এটা ভাল স্বভাৱ যে তাই বিচনাত পৰাৰ লগে লগেই টোপনি যায় আৰু সেইদিনাখন তেওঁলোকে ইমান এটা ডাঙৰ খবৰ পাইছে, বহুত দেৰি থিয় হৈ থাকিলে, গতিকে সকলোৰে ভাগৰো লাগি আছে। সেয়েহে ঘৰ আহি পাওঁতে প্ৰায় 1-1:30 মান বাজিছে আৰু মুখ হাত ধুই মানে ঘৰৰ বাহিৰে কলপাৰতে তেওঁলোকে গা পা ধুই শুবলৈ বুলি যুঁজা কৰিলে আৰু 1:30 মান বজাৰ লগে লগে তেওঁলোক বিচনাত পৰিলে। বৰ্ণালীৰ মাক বেৰৰ ফালে শুইছে আৰু ছোৱালীজনী, কাষৰ ঘৰৰ ছোৱালীজনী সন্মুখত শুইছে। তাই শোৱাৰ লগে লগে টোপনি গ'ল। তাৰপিছত বৰ্ণালীৰ মাকৰ পিছে বহু সময়লৈকে টোপনি যোৱা নাই, প্ৰায় আধা ঘণ্টামান তেওঁ মানে চটফটাই আছে বিচনাত, টোপনি ধৰা নাই। আৰু এপাকত তেওঁ কাটি হৈ যেতিয়া ছোৱালীজনীৰ ফালে মুখ কৰিলে তেতিয়া তেওঁ অনুভৱ কৰিছে আঁঠুৱাখনৰ বাহিৰত যেন কোনোবা থিয় হৈ আছে। তাৰপিছত তেওঁ অলপ ভালদৰে চালত দেখিছে এগৰাকী মহিলা মানুহ থিয় হৈ আছে। চুলিকোছা বৰ দীঘল, একদম কঁকালত পৰা আৰু বতাহত চুলিকোছা উৰি আছে। আৰু মানুহগৰাকী দেখি বৰ্ণালীৰ মাকৰ অলপো সময় নালাগিলে বুজিবলৈ যে সেইগৰাকী আচলতে কোন আছিলে। তেওঁ বেলেগ কোনো নহয়, অলপ সময়ৰ আগতে যিগৰাকী মহিলা ঢুকাইছিলে কৰ্কট ৰোগত তেওঁৱেই আছিলে আৰু বৰ্ণালী মাকৰ বান্ধৱী আছিলে তেওঁ। গতিকে তেওঁ মানে যেতিয়া দেখিছে তাত থিয় হৈ থকা, তেওঁ চক খাই উঠিছে। প্ৰথমে ভাবিলে হয়তো চাগে সপোন দেখিছে বা টোপনিৰ জালত অৱচেতন মনত তেওঁৰ কথা ভাবি থকাৰ কাৰণে তেওঁক দেখিছে। সেইবুলি আকৌ এবাৰ ভালদৰে চাই দেখিছে নহয়, তেওঁ একদম মানে সুস্থ আছে, তেওঁ অকণো টোপনি ধৰা নাই। তাৰপিছতো কিন্তু সেই মহিলাগৰাকীক তেওঁৰ ৰুমৰ এটা চুকত থিয় হৈ থকা দেখা পাইছে আৰু বতাহত তেওঁৰ চুলিকোছা একদম উৰি আছে। বৰ্ণালীৰ মাকৰ ইমানেই বেছি ভয় লাগিলে যে তেওঁ কি কৰিব, কাক মাতিব একো ধৰিব পৰা নাই। হাজবেণ্ড তেতিয়ালৈকে ঘৰলৈ অহাই নাই আৰু বৰ্ণালীৰ মাকৰ এটা স্বভাৱ, যিমান গৰম থাকিলেও তেওঁ গাত এখন পাতলা কাপোৰ লৈ শুৱে। সেই কাপোৰখন সেইদিনাখনো আছিলে আৰু সেয়েহে সেই কাপোৰখন মূৰে গাৰে উৰি তেওঁ ভগৱানৰ নাম ল'বলৈ ল'লে আৰু 2 বজাৰ পৰা মানে পুৱতি নিশালৈকে তেওঁ তেনেদৰে থাকিলে। তেওঁ যেইবাৰেই মানে কাপোৰখনৰ পৰা মূৰটো উলিয়াই চাই সেইবাৰেই সেই মহিলাগৰাকীক একে ঠাইতে ৰৈ থকা দেখা পায় আৰু তাৰপিছত তেওঁ মানে একো কৰিব পৰা নাই। তাৰপিছত লাহে লাহে যেতিয়া মানে পুৱতি নিশা হৈছে, অলপ পোহৰ হৈছে বাহিৰত, তেতিয়া তেওঁ কলপাৰত দমকল মৰাৰ শব্দ শুনিছে আৰু তেওঁ লগে লগে গম পালে যে হাজবেণ্ড আহিছে। সেই মানে শব্দ শুনাৰ লগে লগে তেওঁ চাইছে ৰুমত মহিলাগৰাকী যিটো ঠাইত থিয় হৈ আছিলে সেই ঠাইকণৰ পৰাই তেওঁ
মানে ভাৱ হৈ ওপৰলৈ উৰি গৈছে বৰ্ণালীৰ মাকৰ চকুৰ আগত মহিলাগৰাকী ভাৱ হৈ ওপৰলৈ উৰি গৈছে তাৰপিছত বৰ্ণালী মাকে একে জাপে উঠি চিধাই দৰ্জা খুলি বাহিৰলৈ ওলাই গৈ হাজবেণ্ডৰ ওচৰ পাইছেগৈ দেখিছে তেওঁ দমকল মাৰি গা ধুবলৈ যোজা কৰিছে তেতিয়া লৰালৈকে বৰ্ণালী মাকে খেৰ গোটাই অলপ জুই জ্বলালে আৰু জুই জ্বলাই হাজবেণ্ডক পোৱাবলৈ দিলে তাৰপিছত ভিতৰলৈ মাতি আনিলে সাধাৰণতে এনেকুৱা কথা হ'লে তেওঁ হাজবেণ্ডক নোকোৱাকৈ নাথাকে ঘৰত সৰু বৰ যি কথাই হয় তেওঁ হাজবেণ্ডক কয় কিন্তু তেওঁ শ্মশানৰ পৰা আহিছেহে মাত্ৰ আৰু লগে লগে যদি বৰ্ণালী মাকে এইবোৰ কথা কয় তেওঁ গালি পাৰিব বুলি তেওঁ কথাষাৰ নকলে ৰাতিপুৱালৈ ৰ'ল আৰু তাৰপিছত যেতিয়া হাজবেণ্ড আহি পালে তেওঁক অলপ লাল চাহ খাবলৈ দিলে তাৰপিছত তেওঁ বিচনালৈ গ'ল আৰু তেতিয়া পোহৰ হোৱাৰ পিছতহে বৰ্ণালীৰ মাকে অলপ শুব পালে ৰাতিপুৱা হলত বৰ্ণালীহঁতেও খবৰটো পোৱাৰ লগে লগে ঘৰলৈ উভতি আহিলে আৰু সকলো ঘৰলৈ অহাৰ পিছত বৰ্ণালী মাকে কথাষাৰ সকলোকে কৈছে সেই দিনাখন হাজবেণ্ডে তেওঁক গালি পৰাক চাৰি তেওঁ ক'লে যে তুমি মোক আগতে এইখিনি কথা কিয় কোৱা নাই কাৰণ শ্মশানত যেতিয়া তেওঁ মানে ৰৈ আছিলে আৰু সেই মহিলাগৰাকীৰ চিতা জ্বলি আছিলে তেতিয়া বৰ্ণালীৰ দেউতাকেও সেই মহিলাগৰাকীক এটা চুকত ৰৈ থকা দেখা পাইছে একেধৰণেই তেওঁৰ চুলিকোছা উৰি আছে আৰু তেওঁ এটা চুকত ৰৈ নিজৰে চিতা জ্বলা চাই থকা বৰ্ণালীৰ দেউতাকে দেখা পাইছে আৰু তেওঁ ইমানেই বেছি ভয় খালে তেওঁৰ মূৰটো একদম ঘূৰাই যোৱা দি গ'ল আৰু তেওঁ গৈ পেলাই মানে জুইতে পৰিবলৈ লৈছিলে তেওঁ বাও ভৰিখনত অলপ জুয়ে পুৰিলেও গতিকে এই গোটেই ঘটনাটো যেতিয়া তেওঁ শুনিলে তেতিয়া তেওঁলোকে বুজিবলৈ বাকী নাথাকিলে যে সেই মহিলাগৰাকী আচলতে তেওঁলোকক দেখা দিছে হয়তো শেষবাৰৰ কাৰণে তেওঁলোকৰ মাজত এবাৰ নিজৰ উপস্থিতিটো প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে বৰ আচৰিত ধৰণৰ এটা ঘটনা আজি পঢ়িলোঁ আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ আপোনালোকেও কেতিয়াবা বাৰু এনেকুৱা হোৱা দেখিছে বা শুনিছে নেকি যদি কাৰোবাৰ লগত এনেকুৱা হৈছে জনাবচোন জনাবৰ কাৰণে এই ভিডিঅ'টোৰ তলতে কমেণ্ট কৰিব আৰু আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যিটো মোৰ লগত আপুনি শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰক আজিৰ এই অভিজ্ঞতা ইয়াতে সামৰিছোঁ কাইলৈ নিশা এক নতুন ঘটনালৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি